ও হরি গোবিন্দ দয়াময় মুরারি রাম মুখে মুরন সারুক কৃষ্ণ বিষ্ণু নাম হরি গোবিন্দ দয়াময় মুরারি রাম মুখে মুরন সারুক কৃষ্ণ বিষ্ণু নাম The person you are speaking with. মায়ে বুলন্দ শুনি কমনি গণ ভোলন্ত গৰুড় ধ্বজ স্তুত প্ৰখন্ন দিলন্ত ৰাজা কমন বাঞ্ছিত সকল কাৰুণ্য স্তুতৰ বাবে শুনা যে নফল হৰিক পুজিয়া যিটো নিতে কৰ স্তুতি তাহাৰ হইবে জানা অৱশ্যে মুকুতি সন্ধ্যাত পহৈ যিটো স্তুত ধৰ্ম অৰ্থ কাম মুখ্য পাৱৈ নিৰন্তৰ জীৱা পঢ়ে জীৱা শুনে শুনাব পাপ চাৰি উজায় বিষ্ণুৰ স্থান কৃষ্ণ কৃষ্ণ যিটো দুষ্ট হঠে কৰৈ বেদ কলুপুত তাত নকহিবা স্তুত পৰম গুপুত বিষ্ণু ভকত কয়াক দিবায়ু দেখ কহিলো কাৰুণ্য স্তৱ তোমাত নিশেষ দেৱ মাধৱ ধ্যান কৰৈ যিটো নিত
বিষ্ণু তপকা যেন অগণিত ঘিত মহাযজ্ঞ বিদ্যা দানে পূৰ্ণ কাৰ্য কৰৈ। মহা উগ্ৰ তপ কৰি মিছাতে মৰৈ। জগতৰ গুৰু মুখ্য দাতা নাৰায়ণ তাহান নকৰৈ যিটো শ্ৰৱণ কীৰ্তন। সিহি ধন্য সিহি শুদ্ধ সিহিহে পণ্ডিত। যজ্ঞ তপ গুণে সিহি শ্ৰেষ্ঠ খণ্ডিত। সিহি সত্যবাদী দাতা জ্ঞাতা জগতত যাহাৰ ভকতি আছৈ কৃষ্ণ চৰণত। হেন স্তুতি কৰি ইন্দ্ৰ দুম্ন মহাৰায় ভূমিত পৰিল বস্ত্ৰ কুশ বিচাৰি। মহা চিন্তা বিষ্ট হুয়া কৰিল হয়ন। কেন মতে হৈব মোৰ কৃষ্ণ দৰ্শন। হেন মনে চিন্তি নিদ্ৰা গৈল নিপবৰ। স্বপ্নত ৰাজাক দেখা দিলা দামোদৰ। জগত গুৰু কৰা যা দেখিলা সাক্ষাতে। আঠ অস্ত্ৰ ধৰি আছা আঠ খান হাতে। শংখ চক্ৰ গদা পদ্ম চাৰু বাৰু অখি। হাৰেঙ বান ধৰি আছা গৰুৰ বখি। যেন নীল বৈদুৰ্য হৰিৰে কৰে কান্তি। হৃদয় মধ্যত জ্বলে শুক্ল
গলে বনমালা কিৰীটি কুণ্ডল হাৰ কেউৰ কংকন হবাংগে পকাকৈ মহা ৰত্নৰ ভূষণ নপুৰে ৰঞ্জিয়াছে পাদ পদ্ম দুই যাক দেখি ধ্যানত ভকত সুখী শুই প্ৰসন্ন বদনে জলে কমল লোচন যাক দৰ্শনে শুৱে পাতক মোচন যুগান্তৰ সূৰ্য যেন আচন্ত পকাশী ৰাজাক বুলিলা হেন বাণী হৰি হাঁহি কৃষ্ণৰ কিংকৰে কহে সকৰে সম্পত্তি বোলা হৰি হৰি হবে হৰি ৰাম ৰাম কৃষ্ণ 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 মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণ গুৰেনো শতকোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম। আমাৰ জন্মৰ সেৱাৰ থলী আজি নামামৃত সত্ৰত সমবেত হৈ মহাপুৰুষ কৃপালু গুৰুজনৰ অমূল্য অৱদান কীৰ্তন পুথিৰ ৰেখা বৰ্ণন দশম কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰি সকলোকে শ্ৰৱণানন্দ দিয়া আমাৰ দত্ত আই, আমাৰ পৰম শ্ৰদ্ধাৰ সমল ব্যক্তি ডেকা বাপ আৰু হাতীমূৰীয়া বাপ, আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমীৰ সগাই বা পাইচৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগি নিবেদিলো। মুনিসকলৰ প্ৰশ্ন ব্ৰহ্মাই ইন্দ্ৰদম্ন ৰজাই কেনেকৈ প্ৰভু ভগৱন্তক সাক্ষাৎ পাইছিলে এই কথাখিনি কৈ আছে। হৰি গোবিন্দ দয়াময় মুৰাৰী ৰাম মুখে মৰ নচাৰক কৃষ্ণ বিষ্ণু নাম। অহৰহ যাতে আমাৰ মুখৰ পৰা কৃষ্ণ বিষ্ণু এই নাম যাতে অহৰহ আমাৰ মুখত থাকে, এয়া প্ৰথম ঘোষাত ঘোষণা কৰা হৈছে। ব্ৰহ্মাই বলন্ত শুনি উকমণিগণ ভজন্ত গৰুৰ ধ্বজত স্তোত্ৰত প্ৰসন্ন। আগৰ অধ্যায়টোত ইন্দ্ৰদম্ন ৰজাই স্তুতি কৰিছিলে আৰু এতিয়া মুনিগণক কৈছে ব্ৰহ্মাই যে সেই স্তোত্ৰত গৰুৰ ধ্বজ অৰ্থাৎ ভগৱন্ত প্ৰসন্ন হল। দিলন্ত ৰাজা কমন বাঞ্ছিত সকল কাৰুণ্য স্তোত্ৰৰ বাবে শুনা যেন ফল।
ৰাজাক মনৰ বাঞ্ছিত সকলো দিলে আৰু এতিয়া সেই যে কাৰুণ্য স্তোত্ৰ তাৰ ফলটো কি হ'ল সেয়া শুনা। হৰিক পূজিয়া যিটো নিতে কৰৈ তুতি তাহাৰ হৈবেক জনা অৱশ্য মুকুতি। তাৰ এই 104 নম্বৰ পদ আমাৰ অঞ্জলি আই কৃষ্ণ প্ৰভু কৃষ্ণ। এই হেৰি তাহাৰ হৈবেক জনা অৱশ্য মুকুতি এই দুখাৰী হ'ল নহয়। তাৰমানে 4 নম্বৰ পুতটোত এই হেৰিয়া তাহাৰ হৈবেক জনা অৱশ্য মুকুতি তাৰ পিছৰ শাৰীটো কি আছে তাত? যিটো স্তোত্ৰ শ্ৰেষ্ঠতম যিটো স্তুত শ্ৰেষ্ঠতৰ তাৰ মুখ্য পাৱৈ নিৰন্তৰ। সেই শাৰীটো কৈ দিয়াখন কি আছে? সন্ধ্যাত পঢ় যিটো স্তুত শ্ৰেষ্ঠতৰ ধৰ্ম অৰ্থ কাম মুখ্য পাৱৈ নিৰন্তৰ। ৰবা অকমান হ'ব, মই এইটো লিখি লৈছো। এই মোৰ হাতত থকা এইখন তাৰমানে হেৰি বুলি ছপা কৰি এতিয়া প্ৰকাশ কৰিছে। ইয়াত বহুত ভুল আছে। তাৰমানে ধৰ্ম অৰ্থ কাম মুখ্য পাৱে নিৰন্তৰ। কৃষ্ণ হ'ব বাৰু, ঠিকে হ'ব। এই শাৰীটো অৰ্থাৎ ধৰ্ম অৰ্থ কাম মুখ্য পাৱে নিৰন্তৰ, এই শাৰীটো তাৰমানে এইখনত ছপাই হোৱা নাই। যে কি নহওক, যিবা পঢ়ে যিবা শুনে শুনাবৈ আনক পাপচাৰী সিও যায় বিষ্ণুৰ থানক। যি পঢ়ে যি শুনে আৰু যিসকলে আনক শুনায় পঢ়ি তেওঁলোকো বিষ্ণুৰ থানলৈ যায়গৈ। যিটো দুষ্ট সঠে কৰ বেদক লুপুত তাত নকহিবা স্তোত্ৰ পৰম গুপুত। যি বেদক লুপুত কৰে, আকৌ এইটো বেদক লুপুত কৰে মানে বেদক লুপুত গুপুত কৰিছিলে কোনোবাই। লুপুতটো কৰিবই নোৱাৰে বাৰু, চেষ্টাহে কৰে, গুপুত কৰে। যিসকলে তেওঁলোকক এয়া নকবা। বিষ্ণু ভকতক আকৌ দিবা উপদেশ কহিলো কাৰুণ্য স্তৱ তোমাক নিশেষ। বিষ্ণু ভকতসকলক এই কাৰুণ্য স্তোত্ৰৰ কথা বিষ্ণু ভকতসকলক উপদেশ দিবা। দেৱ মাধৱক ধ্যান কৰে যিটো নিত বিষ্ণুত প্ৰৱেশ হৈ যেন অগণিত গীত। যিসকলে মাধৱক ধ্যান কৰে তেওঁ বিষ্ণুত প্ৰৱেশ কৰে। কেনেকৈ? অগণিত ঘিউ যেনেকৈ মিলি যায় প্ৰৱেশ কৰে, সেইদৰে ভগৱন্তত প্ৰৱেশ কৰে। মহা উগ্ৰ তপ কৰি মিছাতেকে মৰৈ মহাযজ্ঞ বিদ্যা দানে কোনো কাৰ্য কৰৈ। অৰ্থাৎ এয়া কৰ্ম মাৰ্গ। মহাযজ্ঞ বিদ্যা দান এইবোৰৰ প্ৰয়োজন নাই। এইবোৰে কি সাধন কৰিবনো? মহা উগ্ৰ তপ কৰি মিছাতেকে মৰৈ, উগ্ৰ তপস্যাৰো প্ৰয়োজন নাই। জগতৰ গুৰুমুখ দাতা নাৰায়ণ তাহান নকৰে যিটো শ্ৰৱণ কীৰ্তন। যে ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন নকৰা কোনো কাৰ্যই মানুহৰ একো অৰ্থাৎ মুখ্য সাধন কৰি দিব নোৱাৰে।
মহা উগ্ৰ তপ কৰি মিছাতেহে মৰৈ জগতৰে গুৰুমুখ দাতা নাৰায়ণ তাহান নকৰে যিটো শ্ৰৱণ কীৰ্তন। অৰ্থাৎ শ্ৰৱণ কীৰ্তনবিহীন জ্ঞান কৰ্ম সকলো ব্যৰ্থ। জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ। শিশি ধন্য শিশি শুদ্ধ সেহিকে পণ্ডিত যজ্ঞে তপে গুণে শিশি শ্ৰেষ্ঠ অখণ্ডিত। সেইজনেই শ্ৰেষ্ঠ, তেৱেই শুদ্ধ, তেৱেই পণ্ডিত, তেৱেই ধন্য। আৰু যজ্ঞে তপে গুণে সেইজনেই অখণ্ডিত পণ্ডিত। শিশি সত্যবাদী দাতা জ্ঞাতা জগদত যাহাৰ ভকতি আশ্ৰয় কৃষ্ণ চৰণত। যাৰ ভক্তি আছে, এই পৰমাৰ্থ কথা এইখিনি উৰেষা বৰ্ণনত এইখিনি কথা আমি পাইছো, এইখিনি কথা আমাক লাগে। গতিকে ইয়াত পূজাৰ কথা কোৱা নাই, মূৰ্তি পূজাৰ কথা কোৱা নাই। যাহাৰ ভকতি আছে কৃষ্ণ চৰণত সেইজনে সত্যবাদী দাতা জ্ঞাতা জগতত। গতিকে এয়া ভকতিকহে প্ৰশংসা কৰা হৈছে। হেন স্তুতি কৰি ইন্দ্ৰদ্যুম্ন মহাৰায় ভূমিত পৰিয়া বস্ত্ৰ পাৰিলা বস্ত্ৰ কুশক বিচাৰি। এই স্তুতি কৰাৰ পিছত তেওঁ ভূমিত কাৰণে কুশ পাৰি ললে আৰু তাত বস্ত্ৰত দি ললে। মহা চিন্তা বিষ্ট হৈয়া কৰিলা শয়ন কেনেমতে হব মোৰ কৃষ্ণ দৰ্শন। আৰু তেওঁ তাৰমানে চিন্তা কৰিছে যে মই কৃষ্ণক এতিয়া কেনেকৈ দেখা পাম, এই বুলি তেওঁ শয়ন কৰিলে। জগত গুৰু কৰা যে দেখিলা সাক্ষাৎ আঠ অস্ত্ৰ ধৰি আছা আঠ খানো হাতে। অষ্টভুজ ইন্দ্ৰদ্যুম্ন ৰজাই দেখা পাইছে অষ্টভুজৰি আৰু 8 হাতত 8 অস্ত্ৰ ধাৰণ কৰি আছে। এই তাৰমানে সেই 8 হাতত 8 অস্ত্ৰ, শংখ চক্ৰ গদা পদ্মৰ উপৰিও চাৰু বাৰু এনেকৈ তাৰমানে ঢাল তৰোৱালকে আদি কৰি এই 8 অস্ত্ৰ ধৰি আছে। সাৰঙ্গ ধৰি আছা গৰুৰত বসী যেন নীল বদুৰ্য শৰীৰ কৰ কান্তি হৃদয় মধ্যত জলে শুক্ল লোম কান্তি। পান্তি হব লাগে এইটো। কৃষ্ণ দেউতা সেই আগতে এক লাইন বুজি নাপালো। সিহি ধন্য সিহি শুদ্ধ সেহিহে পণ্ডিত যজ্ঞে তপে গুণে সিহি শ্ৰেষ্ঠ অখণ্ডিত। এই যজ্ঞে তপে গুণে সিহি শ্ৰেষ্ঠ অখণ্ডিত বুলিনো কেলে ক'লে দেউতা কৃষ্ণ? নহয়, তাৰমানে যজ্ঞ তপ ব্ৰত এইবোৰক কৰি তেৱেই ধন্য যিজনে তাৰমানে ঈশ্বৰৰ নাম সুমৰণ কৰে। তাৰমানে কৰ্মকাণ্ডত যেতিয়া পূজা ইত্যাদি হয়, হোৱাৰ পিছত তাৰমানে ঈশ্বৰৰ নাম ল'ব লাগে। আৰু জ্ঞান মাৰ্গতো যোগ ধ্যান কৰাৰ পিছত তাৰমানে নাম ল'ব লাগে। যেনে সত্যযুগে ঋষি সবে ধৰিয়া সমাধি যাৰ জান ফল পাৱে কৃষ্ণক আৰাধি তাহাঁতো কৃষ্ণৰ 10 নাম ল'ব লাগে। অৰ্থাৎ নামেহে তাৰমানে সুসাংগ কৰে কৰ্ম মাৰ্গও আৰু জ্ঞান মাৰ্গও। গতিকে যিসকলে অকল নামহে লয় যে তেওঁলোকে সেইবোৰ চব কৰা হৈ যায়, সেইজনেই পণ্ডিত, এইটো অৰ্থত কৈছে।
আৰু যে দেউতা ক'লে যজ্ঞ তপে গুণে সি শ্ৰেষ্ঠ অখণ্ডিত মানে কি ক'লে দেউতা সেইটো বুজি পোৱা নাই অখণ্ডিত হয় তাৰমানে এই যুক্তিটো কোনেও খণ্ডন কৰিব নোৱাৰে দেউতা হয় হয় কৃষ্ণ 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 হ'ব পিত অৱস্থায় ৰঞ্জয় তনু কটিত মেখলা কণ্ঠত কৌস্তুভ শুভৈ গলে বনমালা কিৰীটি কুণ্ডল হাৰ কেউৰ কংকন সৰ্বাংগে প্ৰকাশ হৈ মহাৰত্নৰ ভূষণ এইখিনি আভৰণ প্ৰভুৰ য'তেই ৰূপ বৰ্ণনা কৰা হয় তাতে এই গোটেই কথাখিনি সংযোগ কৰা হয় ধ্যানৰ ৰূপ এয়া নুপুৰে ৰঞ্জিয়া আশ্ৰয় পাদ পদ্ম দুই যাক দেখি ধ্যানত ভকত সুখী হয় যি চৰণ দুখানি চাই ভকত সুখী হয় তাত নুপুৰে সৈতে ৰঞ্জি থাকে সেই চৰণ দুখানি নুপুৰ পৰিধান কৰি থাকে প্ৰসন্ন বদন জলৈ কমল লোচন যাক দৰ্শনে হৈ পাতক মোচন এই যে প্ৰভু ভগৱন্তৰ প্ৰসন্ন বদন কমল লোচন এই কথাখিনি আমি পঢ়োতে আমাৰ মনলৈ আমাৰ জ্ঞান দৃষ্টিত সেই ৰূপটো মনলৈ আহিব লাগে চৰণ দুখানি দেখিব লাগে নুপুৰ পিন্ধি আছে কেনেকুৱা ৰঙচুৱা চৰণ এই ভাৱটো তাৰমানে আমি পঢ়ি গলে নহব পঢ়ি গৈ আমি সেই ৰূপটো দৰ্শন হ'ব লাগিব আমি চকু মুদি সেইটো দেখা পাব লাগিব শিৱৎস পান্তি কেনেকৈ আছে সেয়া আমি দেখিব লাগিব গতিকে এনেকৈ আমি পঢ়ি আছো হয় ধ্যান বৰ্ণনটো যেনেকৈ আমি ধ্যান বৰ্ণনটো পঢ়ি আছো কিন্তু পঢ়ি থাকিলে নহব আমাৰ দৃশ্যপটত জ্ঞান চক্ষুৰে আমি সেই ৰূপটো চাই যাব লাগিব নখৰ পৰা কেশলৈকে আমি আকৌ নখলৈকে এনেকৈ নমাইবে মনক দুনাই দেখন্তে এই য'তেই ভাগৱতত তাৰমানে ঈশ্বৰৰ নামটো ওলালেই ৰূপটো বৰ্ণনা কৰে বৰ্ণনা কৰাৰ কাৰণটো হ'ল কি মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ আমি ৰাম কৃষ্ণও বুলিব লাগিব ঈশ্বৰৰ ৰূপটো আমাৰ হৃদয়ত দেখা পাব লাগিব প্ৰসন্ন বদন জলৈ কমল লোচন যাক দৰ্শনে হৈ পাতক মোচন যি ৰূপ দৰ্শন কৰিলে পাতক মোচন হয় যুগান্তৰ সূৰ্যৰ আচন্ত প্ৰকাশী ৰাজাক বুলিলা হেন বাণী হৰি হাসি যেন যুগান্তৰ সূৰ্য অৰ্থাৎ যেতিয়া যুগৰ শেষ হয় তেতিয়া তাৰমানে এনেকুৱা প্ৰকাশ কৰে সূৰ্য ইমান জ্যোতি তাৰমানে জগতখনকে গোটেই ভস্ম হৈ যায় তেনেকুৱা তাৰমানে অতি উজ্জ্বল দেখা পাইছে ৰাজাক বুলিলা হেন বাণী হৰি হাসি কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্প্ৰতি বোলা হৰি হৰি সবে হৌক সদগতি ওপৰৰ গোটেই অধ্যায়টিৰ কথাখিনি ঈশ্বৰৰ নামৰ কথাকে প্ৰশংসা কৰি আহিলে আৰু শেষত গুৰুজনে আমাক ঘোষণা দিলে যে মই শংকৰে কৈছো শুনিও মাধৱ মোৰ থাকিবাৰ থান দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান নিপুণ আমাক গুৰু যিজনে মানে কীৰ্তনতে দশমতে দেখিবি নিশ্চয় এয়া হয় আমাক শংকৰ গুৰুজনে কীৰ্তনতে বহি আমাক কৈ আছে কি কৈ আছে কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্প্ৰতি বোলা হৰি হৰি পাপ যাওক অধোগতি
বা বোলা হৰি হৰি সবে হওক সদগতি। যদি সদগতি পাব লাগে, জীৱই মুক্তি হ'ব লাগে, তেতিয়াহ'লে ঈশ্বৰৰ নামৰ বাহিৰে অন্য একো নাই। যদি সদগতি কামনা কৰিছা, তেতিয়াহ'লে হৰি হৰি বুলিবই লাগিব। কৃষ্ণ হয়। এইখিনি আমি এতিয়ালৈকে যিখিনি পাইছো, ইয়াত অকল ভকতিৰ কথা, ঈশ্বৰৰ নামৰ কথাই কৈ আছে। নামতে সুদৃঢ় বিশ্বাস কৰিবলৈ সকলোকে আমাক সজাগ কৰি আছে। সুন্দৰ কথা। ইয়াৰ পিছত ভগৱন্তই ইন্দ্ৰদ্যুম্ন ৰজাক কি কব, অৰ্থাৎ মূৰ্তি কেনেকৈ পাব, ক'ত পাব, এইখিনি কব বোধ হয়। কালিলৈ আমি সেয়া পাম। কৃষ্ণ এই কথাখিনিকে আমি আমাৰ মুখৰে কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনালোকে মূল্যায়ন কৰিব। কোটি কোটি ঘৰৰ অপৰাধ হওঁতে কৰময় দুৰাশ হয়, সেই হৰি মোক দাস হেন মানি ক্ষমিও কিবা মই ক্ষমিও কিবা মই। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পিত, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ বান্ধৱ দ্বাৰা কতনো সহিব সংসাৰ তাপ। কৃষ্ণ দত্তই হেৰি কয়, দোহাই দি পেলাই কৃষ্ণ 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 কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্পতি, বোলা হৰি হৰি হবে সদগতি, হৰে ৰাম 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 কৃষ্ণ কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ।